নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ডামাকাটাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ প্ৰথমটো খবৰ আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ প্ৰথমটো খবৰৰ ফালে। খবৰ লাই পৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। তো অখিল গগৈ ডাঙৰীয়াৰ কাজিৰঙাত এখন আছে আৰ্কিড উদ্যান, আৰু সেই উদ্যানখনক লৈ এতিয়া কিছু বিতৰ্কৰ সৃষ্টি হৈছে। আপোনালোকে বাৰু অখিল গগৈৰ আৰ্কিড উদ্যানখন চাবৰ বাবে গৈছে নে নাই যোৱা কমেণ্ট ছেকশ্যনত জনাবচোন। মই এবাৰ চাবৰ বাবে গৈছিলোঁ। তাত চাব লগা বহুতো বস্তু আছে, যিবিলাক বস্তু নেকি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেনেকুৱা বহুতো বস্তু চাব লগা আছে। বহুতো উদ্ভিদৰ প্ৰজাতি আছে, বহুতো বাঁহৰ প্ৰজাতি আছে। যিসকল ল'ৰা ছোৱালীয়ে কিবা এটা প্ৰকৃতিৰ ওপৰত শিকিব বিচাৰে, মই ভাবোঁ তেওঁলোকে এবাৰ হ'লেও অখিল গগৈ ডাঙৰীয়াৰ আৰ্কিড উদ্যানখনত যাব আৰু চাবগে। এতিয়া অখিল গগৈ ডাঙৰীয়াৰ আৰ্কিড উদ্যানখনত এণ্ট্ৰি ফিজ যথেষ্ট পৰিমাণৰ লয়। মই পাহৰিলোঁ একজেক্ট এমাউণ্টটো, প্ৰায় 200 টকা নে কিমান লয় এণ্ট্ৰি ফ্ৰী। মানে আপোনালোকে সেই বস্তুবিলাক চাবৰ কাৰণে অখিল গগৈয়ে আপোনালোকৰ পৰা 200 টকাকৈ লয়। এতিয়া অসম চৰকাৰৰ বিত্তীয় বিভাগৰ তৰফৰ পৰা অভিযোগ উত্থাপিত কৰিছে যে তেখেতৰ যি এণ্ট্ৰি ফি লয়, সেই এণ্ট্ৰি ফিত GST ফাঁকি দি আছে অখিল গগৈয়ে। আৰু সেইবাবে জয়ন্ত মল্ল বৰুৱাই চৰকাৰৰ ফালৰ পৰা অনুৰোধ বিচাৰি এই সন্দৰ্ভত চৰকাৰক অনুৰোধ জনাইছে যাতে তদন্ত কৰিবৰ কাৰণে অনুমতি দিয়ে। অখিল গগৈয়ে যি এণ্ট্ৰি ফিছত GST ফাঁকি দি আছে, সেই GSTত যাতে GST ধৰা পেলাব পাৰে, অখিল গগৈৰ আৰ্কিড উদ্যানৰ ওপৰত যাতে তথ্য কালেক্ট কৰিব পাৰে, তেখেতে যি কৰ ফাঁকি দি আছে সেই কৰ ফাঁকিটোক যাতে ধৰা পেলাব পাৰে, তাৰ কাৰণে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত যোৱাকালি অনুমতি বিচাৰিছে। আৰু যদিহে অনুমতি দি দিয়ে তেনেহ'লে অখিল গগৈ ডাঙৰীয়াৰ আৰ্কিড উদ্যানখনৰ ওপৰত এতিয়া কৰ ফাঁকিৰ অভিযোগত তদন্ত চলিব। আৰু অখিল গগৈ যদি সঁচাকৈ কৰ ফাঁকি দিছে তেনেহ'লে বৰ বেয়াকৈ ফচিব। এতিয়া অখিল গগৈ ডাঙৰীয়াইনো এই সন্দৰ্ভত কি কয়, কাৰণ তেখেতৰ ওপৰত এটা বৃহৎ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পূৰ্বেও অখিল গগৈৰ ওপৰত এনেকুৱা বহুতো অভিযোগ উত্থাপিত হৈ থাকে, যেনে আৰ্কিড উদ্যানখন অখিল গগৈৰ নিজা বুলি বহুলোকে অভিযোগ উত্থাপিত কৰিছিলে। তাৰ লগতে অখিল গগৈৰ গুৱাহাটী মহানগৰীত বহুতো মাটি থকাৰ অভিযোগ উত্থাপিত কৰিছিলে। সময়ে সময়ে অখিল গগৈৰ ওপৰত এনেকুৱা ধৰণৰ অভিযোগবিলাক উত্থাপিত হৈয়ে থাকে। যেতিয়াই নেকি অখিল গগৈয়ে চৰকাৰ পক্ষৰ কোনো মন্ত্ৰী বা কোনো বিধায়কৰ ওপৰত অভিযোগ দিয়ে, সেই একে অভিযোগকে অখিল গগৈৰ ওপৰত লৈ আনে। ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত অভিযোগ আনিছিলে যে তেখেতৰ বহু স্থানত মাটি আছে, তেখেতৰ পত্নীৰ নামত বহুতো স্থানত মাটি আছে, অসমত হাজাৰ হাজাৰ বিঘা মাটি তেখেতে দখল কৰি আছে। আৰু তাৰ পাছতেই অখিল গগৈৰ ওপৰত অভিযোগ উত্থাপিত হৈছিলে যে তেখেতৰো বিভিন্ন স্থানত মাটি আছে, আৰ্কিড উদ্যানৰ মাটিখিনি তেখেতে জোৰ জবৰদস্তি ৰাখি থৈছে। এনেকুৱা বহুতো তেখেতৰ ওপৰত অভিযোগ উঠিছিলে। আৰু ৰিচেণ্টলি তেখেতে অভিযোগ উত্থাপিত কৰিছিলে জয়ন্ত মল্ল বৰুৱাৰ ওপৰত যে তেখেতে অসমলৈ অহা প্ৰতিটো কণীৰ ওপৰত 3 টকাকৈ গুণ্ডা টেক্স লয়। আৰু তাৰ পাছতেই অখিল গগৈৰ ওপৰত অভিযোগ দিছে জয়ন্ত মল্ল বৰুৱাই যে তেখেতেও কৰ ফাঁকি দি আছে। তেখেতৰ উদ্যানখনত সোমাবৰ বাবে মানুহে যি পইচা দিয়ে, সেই পইচাৰ ওপৰত যি টেক্স পৰিশোধ কৰিব লাগে চৰকাৰক, সেই টেক্সৰ ওপৰত মানে কৰ ফাঁকি দি আছে বুলি অখিল গগৈৰ ওপৰত অভিযোগ উত্থাপিত হৈছে। তাৰ পাছতেই অখিল গগৈ ডাঙৰীয়াদেৱে ইয়াৰ ওপৰত স্পষ্টীকৰণ দিছে যে চৰকাৰৰ পক্ষৰ ফালৰ পৰা যি নেকি অভিযোগ উত্থাপিত কৰিছে, তো GST ফাঁকি দিয়াটো দূৰৰে কথা, তাতে কাম কৰি থকা মানুহবিলাকক দৰমহা দিবৰ কাৰণেও টনা আজোৰা কৰিব লগা হয়। মানে দৰমহা দিবৰ কাৰণেও অসুবিধা হয় তেখেতৰ, যিহেতু আৰ্কিড উদ্যানখনত বহুতো আপোনালোকে এক্টিভিটি দেখিবলৈ পাব। বিহুৰ পৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি বহুখিনি আপোনালোকে এক্টিভিটি দেখিবলৈ পাব আৰ্কিড উদ্যানত। আৰু আৰ্কিড উদ্যানত যিসকল লোকে পাৰফৰ্ম কৰিবলৈ আহে তেওঁলোককো মাননি প্ৰদান কৰিব লগা হয়। গতিকে অখিল গগৈয়ে কৈছে যে কৰ ফাঁকি দিয়াটো পাছৰে কথা, তেওঁলোকক পইচা দিবৰ কাৰণেও, তেওঁলোকক দৰমহা দিবৰ কাৰণেও টনা আজোৰা কৰিব লগা হয়। গতিকে কৰ ফাঁকি দিয়াৰটো কোনো মানে তাতে কথাই নাহে। আৰু তাৰ লগতে অখিল গগৈয়ে কৈছে যে সেই উদ্যানখন নিজা ব্যক্তিগত অখিল গগৈৰ নহয়, এখন সমবায়
সমিতি গঠন কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছে অখিল গগৈ নহয় বহুতো মানুহ একেলগ হৈ এক প্ৰকাৰ ক'বলৈ গ'লে এটা গোটে চলাই আছে সেই উদ্যানখন মানে অখিল গগৈ নিজা নহয় তাতে অখিল গগৈ তাৰ পৰা কোনো ধৰণৰ লাভালাভ নাপায় জাস্ট মানুহসকলক এটা পথ দেখুৱাইছে যে এই প্ৰক্ৰিয়াৰ দ্বাৰাও কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰি আৰু যি কি নহওক যদি বিধানসভাত অনুমতি দি দিয়ে অখিল গগৈ আৰ্কিড উদ্যানৰ ওপৰত এতিয়া তদন্ত চলিব কৰ ফাঁকি দিয়াৰ সন্দৰ্ভত তো আপোনালোকে কি ভাবে এই সম্পৰ্কত কি ক'ব আপোনালোকে কমেন্ট সেকশনত জনাই যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জাপানত চৰ্চিত এবিধ বিশেষ চাহ এতিয়া আমাৰ অসমত উৎপাদন কৰা হৈছে আৰু সেই চাহবিধৰ দাম যথেষ্ট পৰিমাণৰ বেছি আমি খাই থকা নৰ্মেল চাহৰ তুলনাত সেই চাহবিধৰ বহুতো ঔষধি গুণাগুণ আছে আৰু সেই চাহবিধৰ নাম হৈছে মাচ্চা চাহ তো সেই মাচ্চা চাহ জাপানত খুবেই পপুলাৰ জাপানত যথেষ্ট পৰিমাণৰ দাম জাপানত কিন্তু সেই লেভেলত খেতি কৰা নহয় যাৰ বাবে এতিয়া আমাৰ অসমত এইটো এটা অপৰচুনিটি আছে মাচ্চা চাহৰ খেতি কৰিবৰ কাৰণে আৰু অসম চৰকাৰে কৈছে যে এতিয়া আমাৰ অসমত মাচ্চা চাহৰ খেতি কৰা হ'ব আৰু যিসকল চাহ খেতিয়কে মাচ্চা চাহৰ খেতি কৰিব বা চিটিচি চাহ বাহিৰলৈ ৰপ্তানি কৰিব তেওঁলোকক এতিয়া ৰাজ সাহায্য প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা গতিকে অসমৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ বাবে এইটো এটা অপৰচুনিটি ভাল টকা উপাৰ্জন কৰিবৰ কাৰণে তেওঁলোকে জানেই কেনেকৈ চাহ খেতি কৰিব লাগে চাহ কেনেকৈ উৎপাদন কৰিব লাগে গোটেইবিলাক জানেই গতিকে মাচ্চা চাহৰ প্ৰজাতি লৈ আনক ঘৰতে খেতি কৰক সেই চাহ আপোনালোকে বাহিৰলৈ ৰপ্তানি কৰক আপোনালোকক চৰকাৰে তাত ৰাজ সাহায্য প্ৰদান কৰিব সেই চাহৰ যেহেতু বহুতো ঔষধি গুণ আছে আমি খালেও তাৰ পৰা যথেষ্ট উপকাৰিতা লাভ কৰিম আৰু লগতে জাপানৰ নিচিনা দেশলৈ আমি সেই চাহ পঠাব পাৰিম অসমৰ পৰা গতিকে অসমবাসী বা যিসকল ক্ষুদ্ৰ খেতিয়ক আছে তেওঁলোকৰ কাৰণে এইটো এটা ভাল অপৰচুনিটি ওলাই পৰিছে তো আপোনালোকেও চাহৰ খেতি কৰে নেকি কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি ইনষ্টাগ্ৰামত এটা ভিডিঅ' ভাইৰেল হৈছিলে যিটো ভিডিঅ'ত এজন যুৱকে ইনষ্টাগ্ৰামত ৰিলছ আপলোড কৰিবৰ কাৰণে ষ্টাণ্ট কৰি আছিলে বাইকৰ ওপৰত ইনফেক্ট তেখেতৰ গাৰ্লফ্ৰেণ্ডক বহুৱাই ষ্টাণ্ট কৰি ভিডিঅ' ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিলে আজিকালি মানুহে পপুলাৰ হ'বৰ কাৰণে কি নকৰে যিমান যি পাৰে সকলোবিলাক কামেই কৰে সোশ্যাল মিডিয়াত পপুলাৰ হ'বৰ কাৰণে কোনোবাই যদি দেহৰ প্ৰত্যেকটো অংগই দেখুৱাই কোনোবাই আকৌ ষ্টাণ্ট কৰি ৰাইজক দেখুৱাই পপুলাৰ হ'ব বিচাৰে এতিয়া সেই ষ্টাণ্ট অসমত ভাইৰেল হৈ পৰিলে আৰু তাৰ পাছতে এতিয়া খবৰ ওলাই পৰিছে সেই ষ্টাণ্ট কৰা যুৱকজন সানি দত্ত তেখেতৰ নামটো তেখেতক এতিয়া অসম আৰক্ষীয়ে বোলে তেখেতক এৰেষ্ট কৰিছে বুলি খবৰ ওলাইছে আৰু তেখেতে যিখন বাইকেৰে ষ্টাণ্ট কৰিছিলে সেই বাইকখনো এতিয়া জব্দ কৰা হৈছে ভাবকচোন বাৰু ৰাজপথত আগফালে ছোৱালীক বহুৱাই লৈ ষ্টাণ্ট কৰি সেই ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিলে ইয়াতকে আৰু মানে কি মানে মানুহবিলাক পপুলাৰ হ'বৰ কাৰণে ইমান পাগল নে কোনোবাই যদি গাৰ গোটেই অংশই দেখুৱাইছে কোনোবাই আকৌ এনে ধৰণৰ মানে অদ্ভুত কামবিলাক কৰি সামাজিক মাধ্যমত পপুলাৰ হ'ব বিচাৰিছে সকলোকে মুঠতে নাম লাগে ফেম লাগে পইচা লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে CM টিপুলে আঁচনিৰ ওপৰত তো CM টিপুলে আঁচনিৰ যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে নতুন বাজেটত ধাৰ্য কৰা অনুসৰি এই বৰ্ষত প্ৰায় 50,000 যুৱক যুৱতীক CM টিপুলে আঁচনিৰ জৰিয়তে পইচা বিতৰণ কৰিব বুলি জনাইছে যিসকল লোকে CM টিপুলে আঁচনিৰ বিষয়ে নাজানে তেওঁলোকক জনাই দিওঁ চৰকাৰৰ এখন বিশেষ আঁচনি যিখন আঁচনিৰ জৰিয়তে 2 লাখ টকাকৈ ল'ৰা ছোৱালীসকলক প্ৰদান কৰিব বিজনেছ কৰিবৰ কাৰণে তাৰে 1 লাখ টকা সম্পূৰ্ণ এককালীন হিচাপে দিয়া হ'ব আৰু 1 লাখ টকা চৰকাৰক ঘূৰাব লাগিব আৰু সেই পইচা লগে লগে ঘূৰাব নালাগে যেতিয়া কোনো এজন যুৱক বা যুৱতীয়ে ব্যৱসায় কৰি সেই ব্যৱসায়ৰ পৰা ধন উপাৰ্জন কৰিব তেতিয়া ঘূৰালেই হ'ল চৰকাৰৰ এখন অভিলাষী আঁচনি CM টিপুলে আৰু সেই আঁচনিৰ অধীনত এতিয়ালৈকে 25,000 যুৱক যুৱতীক 1 লাখ টকা লৈকে দিছে লগতে 12,500 জন যুৱক যুৱতীক 75,000 টকাকৈ দিছে বুলি জনাইছে আৰু এতিয়া অসম চৰকাৰৰ ফালৰ পৰা 50,000 যুৱক যুৱতীয়ে CM টিপুলে আঁচনিৰ অধীনত পইচা লাভ কৰিব 2 লাখ টকাকৈ লাভ কৰিব যোৱা বছৰ যিসকলে 75,000 টকাকৈ পাইছিলে এইবাৰ 1,25,000 টকাকৈ পাব মানে সম্পূৰ্ণ 2 লাখ টকা দিব তাৰে 1 লাখ টকা একেবাৰে ঘূৰাব নালাগে 1 লাখ টকা ঘূৰাব লাগিব আৰু চৰকাৰে তেওঁলোকক ব্যৱসায় কৰিবৰ কাৰণে ট্ৰেইনিংও প্ৰদান কৰিব তেওঁলোকক ব্যৱসায় এষ্টাব্লিছ কৰিবৰ কাৰণে পইচাও দিয়া হ'ব তেওঁলোকে সেই পইচা উপযুক্ত কামত ব্যৱহাৰ কৰি চৰকাৰক পইচাখিনি সময়মতে ঘূৰাই দিলে পুনৰ তেখেতলোকে
ডাঙৰ লোন লাভ কৰিব বিজনেছ ডাঙৰ কৰিবৰ কাৰণে এটা কিছুমানক দেখা পাইছো পইচা পাইছে তেওঁলোকে ঘৰ দুৱাৰ বনাইছে গাড়ী মটৰ কিনিছে মোবাইল কিনিছে কিন্তু তেওঁলোকৰ বিপদ হ'ব দেই ডাইৰেক্টলি কৈছো কাৰণ তেওঁলোকে 1 লাখ টকাটোহে এনেই পাইছে 1 লাখ টকাটো ঘূৰাবই লাগিব গতিকতে এইটো তেওঁলোকৰ কাৰণে এটা বিপদজনক যদি পইচাটো হট কামত খটুৱাই পইচাটো ঘূৰাই দিয়ে সেইটো বেলেগ কথা যদি এনেই আৰু 1 লাখ টকাটো মোবাইল কিবা কিবি কিনাত খৰচা কৰি পেলাই তেনেহলে তেওঁলোকৰ বিপদ হ'ব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে অখিল গগৈ ডাঙৰীয়াদেৱে যোৱাকালি সদনত দাবী উত্থাপিত কৰিছে যে আমাৰ অসমখনক ড্ৰাই ষ্ট্ৰেট ঘোষণা কৰিব লাগে মানে আমাৰ অসমত যাতে এটিপিও মদ বিক্ৰীব নোৱাৰে তেনে ধৰণৰ আইন আনিব লাগে আমাৰ অসমত অখিল গগৈয়ে কৈছে যদিহে চৰকাৰে এনে ধৰণৰ সিদ্ধান্ত নলয় তেনেহলে আমাৰ অসমৰ এটা জাতি ধ্বংস হৈ যাব বুলি তেখেতে উল্লেখ কৰিছে অসমখনক ডাইষ্ট্ৰেট কৰাৰ খুবেই দৰকাৰ আহি পৰিছে বুলি অখিল গগৈয়ে উল্লেখ কৰিছে মানে আমাৰ অসমত মদ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে এতিয়া যিসকলে মদ খাই ভাল পায় তেওঁলোকে হয়তো অখিল গগৈক বেয়া পাব পাৰে যে অখিল গগৈ এনেই আবুল তাবুল বলকি থাকে মদক আকৌ কিয় বন্ধ কৰিব লাগে কিন্তু মদ যদি সঁচাকৈ বন্ধ কৰি দিয়া যায় ন মই ভাবো যথেষ্ট লাভ হ'ব নতুন প্ৰজন্মৰ তো যোৱাকালি আমাৰ ইয়াৰে এটা খবৰ পাইছো য'ত নেকি এটা কণমানি শিশু নহয় এটা কণমানি লৰাৰ মৃত্যু হৈছে মদ খোৱাৰ ফলতে পাবক মদৰ কাৰণে মানুহৰ ফেমিলি কিমান ধ্বংস হৈ গৈছে কিমানৰ ঘৰত অশান্তি হয় কেৱল মদৰ কাৰণে গতিকে চৰকাৰে যদি মদটোক সম্পূৰ্ণৰূপে বেন কৰি দিয়ে না মানুহে খাবলৈ বিচাৰি পাব না তেওঁলোকৰ ঘৰ ধ্বংস হ'ব গতিকে মদটো যদি বেন কৰি দিয়া যায় সঁচাকৈ মই ভাবো ভাল হ'ব আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে আমাৰ অসমৰ চাহ খেতিয়কসকলৰ বাবে অসমৰ চাহ খেতিয়কসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে অসমৰ চাহ খেতিয়কসকলে এতিয়া পিএম কিষাণ ঋণ লাভ কৰিব বুলি জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাদেৱে ঘোষণা কৰিছে যে অসমৰ যিমানবিলাক চাহ খেতিয়ক আছে চাহ খেতিয়কসকলক এতিয়া পিএম কিষাণ ঋণ প্ৰদান কৰা হ'ব আপোনালোকে যদি চাহপাতৰ খেতি কৰে তেনেহলে পিএম কিষাণৰ ঋণ ল'ব পাৰিব আপোনালোকৰ খেতি বহলাব পাৰিব মই এনেকা বহুতো মানুহ দেখা পাইছো বিশেষকৈ আপাৰ আসামৰ তিনিচুকীয়া হৈ গ'ল ডিব্ৰুগড় হৈ গ'ল এই স্থানবিলাকত কিছু বহু লোকে মানে খেতি কৰে যেনেকৈ নেকি আমি বাৰীতে শাকপাচলি খেতি কৰো তেনেকৈ প্ৰায়বিলাক মানুহে চাহৰ খেতি কৰে আৰু সেই চাহৰ খেতিৰ পৰা প্ৰত্যেক মাহে এটা ভাল এমাউন্ট উপাৰ্জন হয় কাৰোবাৰ যদি 1 বিঘা মাটিটো চাহ খেতি কৰি ৰাখিছে তেওঁলোকে খুব সুন্দৰ পইচা প্ৰত্যেক মাহে উপাৰ্জন কৰি থাকে সেই হিচাপত নহয় আৰু ধেৰ যে উপাৰ্জন কৰিব তেনেকুৱা নহয় কিন্তু এটা ফেমিলি চলিব পৰাকৈ লিমিটেড পইচা উপাৰ্জিত হৈ থাকে চাহ বাগানৰ পৰা গতিকতে এটো বেয়া খেতি নহয় ভাল খেতি কৰিব পাৰিলে আৰু ইয়াতে খুব ইনভেষ্টমেন্ট কম এবাৰ আপোনালোকে গছপুলি ৰুই দিলে তাৰ পাছত সময় সাফা কৰি থাকিব ঔষধ ছটিয়াই থাকিব বস ইমানেই কাম আৰু আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত তো অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে 3 আগষ্টৰ পৰা মহিলাসকলক বিতৰণ কৰা হ'ব 1250 টকাকৈ মানে মহিলাসকলে অৰুণোদয় আঁচনিৰ যি ধন লাভ কৰে সেই ধন এতিয়া অসম চৰকাৰে 3 আগষ্টত বিতৰণ কৰিব বুলি যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে কোনোবা মহিলাই যদি এই ভিডিওটো চাই আছে লাইক এটা কৰি থৈ যাব আপোনালোক সকলোৰে কাৰণে এটা ইমান ভাল খবৰ আনিছো লাইক এটাটো ডেফিনেটলি হ'বই লাগে কিন্তু তাৰ পূৰ্বে আপোনালোকৰ যদি ডিবিটি একাউণ্ট খোলা নাই আপোনালোকে বেংকৰ একাউণ্টৰ যদি কেৱাইসি ক্লিয়াৰ কৰা নাই তেনে শীঘ্ৰেই ক্লিয়াৰ কৰি লওক এইবাৰ কিন্তু ডিবিটিৰ জৰিয়তেহে পইচা বিতৰণ কৰিব যদি আপোনালোকৰ ডিবিটি একাউণ্ট নাথাকে তেনেহলে পইচা কিন্তু নাপাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে মুকলি কৰিলে এটা ওটিটি প্লেটফৰ্ম যেটো হ'ব আমাৰ ওটিটি এনেকৈ বুলি এটা নাম আছিল আমাৰ ওটিটি খুব সোনকালে মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি তাৰ লগোটো শেয়াৰ কৰিছিলে যদি আপোনালোকে চাব বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ফেসবুক পেজত পাই যাব আমাৰ ওটিটি নামেৰে এটা প্লেটফৰ্ম লঞ্চ কৰিছে য'ত নেকি এতিয়া আমাৰ অসমৰ সকলোবিলাক ছবি আপোনালোকে সেই ওটিটি প্লেটফৰ্মটোতে চাব পাৰিব যেনেকৈ নেকি আপোনাৰ নেটফ্লিক্স হৈ গ'ল যেনেকৈ নেকি ডিজনি হটষ্টাৰ হৈ গ'ল এনেকা সেই আৰু একেই ধৰণৰ ওটিটি হ'ব তাত কিন্তু আপোনালোকে কেৱল অসমীয়া বস্তুবিলাকে চাবলৈ পাব আৰু হেইটো অসম চৰকাৰ ফালৰ পৰাই নিৰ্মাণ কৰা হ'ব এটা খবৰ লাই পৰিছে বীৰ লাচিত বৰফুকনৰ ওপৰত অসম চৰকাৰে নিৰ্মাণ কৰিব এখন ছবি যাতে নতুন প্ৰজন্মই লাচিত বৰফুকনৰ বিষয়ে অধিক জানিব পাৰে তাৰ কাৰণে অসম চৰকাৰে এখন ছবি মুকলি কৰিব বুলি জনাইছে ছবি নিৰ্মাণ কৰিব বুলি জনাইছে আৰু সেই ছবিখন নিৰ্মাণ কৰিব ধুৰন্দৰ নিৰ্মাতা আদিত্য ধৰে ধুৰন্দৰ যিখন এখন বলিউডৰ ফিল্ম খুব পপুলাৰ হৈছে খুব ভাল কালেকশন কৰিছে তো সেই ফিল্মখন জুনে নিৰ্মাণ কৰিছে যিজন ডাইৰেক্টৰ সেই ডাইৰেক্টৰ জনে লাচিত বৰফুকনৰ ফিল্মখনৰ ওপৰত
কাম কৰিব বুলি জনাইছে তেখেতে সেই ফিল্মখন নিৰ্মাণ কৰিব বুলি জনাইছে মানে এখন খুব ডাঙৰ হিউজ লেভেলত নিৰ্মাণ কৰা হ'ব মোৰ মতেতো হিন্দীৰ এজন মানে ডাইৰেক্টৰক আনি ফিল্মখন নিৰ্মাণ কৰিবলৈ দিলে ধেৰ টকা খৰচা হ'ব তাতকে যদি আমি সুব্ৰত কাকতিক দিয়া যায় ন ফিল্মখন নিৰ্মাণ কৰিবৰ কাৰণে আল্টিমেট কোৱালিটি দিব তাতে চৰকাৰৰ বাজেটৰ কোনো কথাই নাথাকে একদম পইচা দি দিব পুৰা হেভি পইচা ঢালি দিব গতিকে মই ভাবো সুব্ৰতই এখন ভাল ফিল্ম দিব পাৰিব এজন বাহিৰৰ যুৱকে অসমৰ কালচাৰ বা অসমৰ বিষয়ে হয়তো খুব কমকৈ জানিব বা তেখেতে শিকিব লাগিব কিন্তু সুব্ৰত কাকতিটো অলৰেডি জানেই ন গোটেইবিলাক তো তেখেতে বনাবৰ কাৰণে অকণমান ভাল হ'ব বুলি মই ভাবোঁ যদি সুব্ৰতক দিয়া যায় ফালি দিব তেখেতে কি ভাবে আপোনালোকে কমেন্ট সেকশনত জনাব যদি আপোনালোকে ভাবিছে যে SUV বনাবলৈ দিব লাগে তেনেহলে কমেন্ট সেকশনত লিখক SUV অৰ্থাৎ সুব্ৰত কাকতি আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে দিল্লীৰ যন্তৰ মন্তৰত অন্নখন কৰি থকা আজি প্ৰায় 19 দিন হ'লগে সোনম ৱাংচুৰ শৰীৰৰ অৱস্থা বৰ বিশেষ ভাল নহয় যোৱাকালি সোনম ৱাংচুৱে কৈছে যে তেখেতে 1-2 দিনৰ ভিতৰতে যে অন্নখন ভংগ নকৰিলে মৰি যাব তেনেকুৱা নহয় তেখেতৰ শৰীৰৰ সকলোবিলাক পৰীক্ষা নিৰীক্ষা নন ষ্টপ হৈ আছে তো শৰীৰৰ পৰীক্ষা নন ষ্টপ হৈ থাকোতেই খবৰ লাই পৰিছে যে তেখেতে কৈছে যে মই আৰু কিছুদিন এনেকৈ অন্নখনত বহিব পাৰিম এনেকৈ থাকিব পাৰিম যেতিয়া পৰ্যন্ত চৰকাৰে আমাৰ দাবীবিলাক মানি নলয় তেতিয়ালৈকে মই অন্নখনতেই থাকিম মই দৰকাৰ হলে মৰিয়ে নাযাওঁ কিয় মই কেতিয়াও অন্নখন ভংগ নকৰো এতিয়া চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে পজিটিভ ৰেসপন্স দিয়া নাই আনকি এই সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা বিভাগীয় পক্ষই এটা ওয়াৰ্ডো কোৱা নাই আনফালে 19 দিন হৈ গল সোনম ৱাংচুৱে অন্নখনত বহি আছে এতিয়া যদি কংগ্ৰেছৰ দিন হ'লহেতেন ইমান দিন নাথাকিলেহেতেন ইমান দিনে কংগ্ৰেছ চৰকাৰ হাৰ মানি সোনম ৱাংচুক অন্নখন ভংগ কৰিবৰ কাৰণে আহ্বান জনালেহেতেন কিন্তু এতিয়া হৈছে বিজেপি চৰকাৰৰ বিভাগীয় মানুহবিলাকে এই সন্দৰ্ভত একো চিন্তা চৰ্চাই কৰা নাই যিখন চৰকাৰে নেকি মণিপুৰৰ ওপৰতে এতিয়ালৈকে একো কৰা নাই তো সেইখন চৰকাৰে এজন ব্যক্তিৰ জীৱনক লৈনো কি কৰিব বাৰু কওকচোন একো নকৰে এনেকৈ যদি থাকে হয়তো সোনম ৱাংচুৰ মৃত্যু হ'বলৈও আছে এটা সেই সময়তে খবৰ লাই পৰিছে সোনম ৱাংচুক সাপোৰ্ট কৰিবৰ কাৰণে একাংশ সেলিব্ৰিটিকে আৰম্ভ কৰি এতিয়া বহুতো ডাঙৰ পলিটিচিয়ান সকল নামি পৰিছে অসমৰ পৰাও ডাঙৰ পলিটিচিয়ান সকল গৈছে তেখেতক লক কৰিবৰ কাৰণে তেখেতক সাপোৰ্ট কৰিবৰ কাৰণে এটা সোনম ৱাংচুৱে কৈছে বহু লোকে তেখেতক অনুৰোধ জনাইছে যে আপুনি অন্নখন ভংগ কৰক নহলে আপোনাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক আপুনি জীৱিত নাথাকিব সোনম ৱাংচুৱে কৈছে যে মই যদিহে এনেকৈ অন্নখন ভংগ কৰি দিও তেনে নেক্সট প্ৰজন্মৰ কাৰণে এটা মানে ভাল উদাহৰণ সেট নহব আৰু তাৰ লগতে চৰকাৰেও ভাবিবলৈ বাধ্য হ'ব যে এনেকৈ থাকিব কিছুদিন আৰু যেতিয়া তেখেতে মানে থাকিব নোৱাৰা হ'ব অটোমেটিকলি ভংগ কৰি দিব তো চৰকাৰে মানে এটা অজুহাত পাব আগন্তুক সময়ত তো সেই কাৰণে এতিয়া সোনম ৱাংচুৱে মৰি গলেও তেখেতৰ অন্নখন ভংগ নকৰে বুলি কৈছে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে গুৱাহাটীত এতিয়া নিৰ্মাণ কৰা হ'ব উলমা বাগিচা মানে গুৱাহাটী মহানগৰীত যিমান বিলাক ফ্লাইওভাৰ আছে গোটেই ফ্লাইওভাৰ বিলাকতে এতিয়া উলমা বাগিচা নিৰ্মাণ কৰিব বুলি জনাইছে মানে গুৱাহাটী মহানগৰীত থকা ফ্লাইওভাৰ সমূহত একাংশ লোকে ছবি অংকন কৰিছে চৰকাৰৰ অনুমতি নলোৱাকৈ আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গল জুবিনদাৰ ছবি অংকন কৰিছে ফ্লাইওভাৰ সমূহত এটা চৰকাৰ বিপদত পৰি গৈছে বেলেগ ছবি অংকন কৰিলে মুছি পেলাব পাৰে জুবিনদাৰ ছবি অংকন কৰিলে মুছি পেলোৱাত খুবই অসুবিধা হৈ পৰে ৰিসেন্টলি জুবিনদাৰ ছবি এখন মুছি পেলোৱাত কিমান মানে উত্তপ্ত পৰিস্থিতি হৈছিল চৰকাৰে দেখা পাইছে তো তাৰ লগে লগে এতিয়া চৰকাৰে সিদ্ধান্ত লৈছে যে যিমান বিলাক মানে ওভাৰব্ৰিজ আছে ফ্লাইওভাৰ সমূহত এতিয়া উলমা বাগিচা নিৰ্মাণ কৰা হ'ব মুঠতে না रहेगा बास ना बजेगा बासुरी বুলি যে এটা ডায়লগ আছে সো হেতুৱে আৰু আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে অৰুণাচল প্ৰদেশৰ পৰা তো অৰুণাচল প্ৰদেশক এতিয়া বানপানীয়ে বৰ বেয়াকৈ ধৰিছে অৰুণাচল প্ৰদেশত বিভিন্ন স্থানে লেণ্ডস্লাইড হৈছে যাৰ ফলত নেকি অসমতো ইয়াৰ প্ৰভাৱ পৰা আমি দেখিবলৈ পাইছো এতিয়া অৰুণাচল প্ৰদেশক প্ৰায় 1 কোটি টকা ডনেট কৰিছে সৎসংগৰ তৰফৰ পৰা মানে সৎসংগ নামৰ এটা বিশেষ মানে ধৰ্ম প্ৰচাৰক আছে আৰু তো আপোনালোকে বহুতে জানে বহুতে নাজানে তো সেই যেনেকৈ নেকি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বা কৃষ্ণগুৰু তো তেনেকৈ মানে সৎসংগ দেওঘৰৰ ফালৰ পৰা এতিয়া 1 কোটি টকাৰ ডনেট কৰিছে অৰুণাচল প্ৰদেশলৈ বুলি যাতে বান ৰিলিফত ব্যৱহাৰ কৰিব পাৰে মুখ্যমন্ত্ৰী বান ৰিলিফত যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে 1 কোটি ডনেট কৰিছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে মিছন বসুন্ধৰা আঁচনিৰ ওপৰত আপোনাৰো যদি মিছন বসুন্ধৰা আঁচনিৰ অধীনত কাম কৰিবলৈ বাকি আছে
বা আপোনাৰো যদি মাটি বাৰীৰ কিবা কাম কাজ কৰিব লগা আছে তেন্তে আপোনালোকে মিছন বসুন্ধৰা আঁচনিৰ অধীনত এতিয়া কাম কৰিব পাৰিব মিছন বসুন্ধৰা আঁচনিৰ চতুৰ্থ সংস্কৰণ 25 ডিচেম্বৰৰ পৰা মুকলি কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে মানে এই বৰ্ষৰে 25 ডিচেম্বৰৰ পৰা মিছন বসুন্ধৰা আঁচনিৰ ওপৰত কাম কাজসমূহ আৰম্ভ হ'ব তো আপোনালোকেও যদি কাম কৰোৱাবলৈ বাকি আছে 25 ডিচেম্বৰৰ পৰা কাম কৰোৱাব পাৰিব আইবাইচিৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পঢ়ি থকা ল'ৰা ছোৱালীসকলৰ বাবে তো পঢ়ি থকা ল'ৰা ছোৱালীসকলক চৰকাৰে আজিকালি জলপানীৰ ব্যৱস্থা কৰি দিয়ে মানে প্ৰত্যেক মাহে মাহে ল'ৰা ছোৱালীবিলাকক বিদ্যালয় খৰচাৰ বাবে কিছু টকা উপহাৰ হিচাপে দিয়ে চৰকাৰৰ ফালৰ পৰা আৰু সেই আঁচনিৰ নাম হৈছে মইনা নিযুত আঁচনি আৰু নিযুত বাবু আঁচনি তো এই আঁচনি দুখনৰ এতিয়া আবেদনৰ পত্ৰ 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰিব বুলি জনাইছে আপোনালোকে স্কুলৰ পৰা এই পত্ৰ ল'ব পাৰিব আৰু আবেদন কৰিব পাৰিব মইনা নিযুত আৰু বাবু আঁচনি এই দুইখন আঁচনিৰ কাৰণে পত্ৰ বিতৰণ কৰিব 6 আৰু 7 তাৰিখৰ দিনাখন মানে 6 আৰু 7 আগষ্টত পত্ৰ বিতৰণ কৰিব পাৰিব ল'ৰা ছোৱালীসকলে পত্ৰ লৈ আবেদন কৰক আবেছি ইয়াৰ পাছৰটো খবৰ ফালে অযোধ্যাৰ ৰাম মন্দিৰৰ পাছত এইবাৰ ৰাজস্থানৰ গোশালাত বৃহৎ ধনৰ কেলেংকাৰী হৈছে বুলি খবৰ ওলাই পৰিছে মানে ভাবক যিসকল সনাতনী মানুহে ধৰ্মৰ নামত ইমান মানে সেনসিটিভ সেইসকল মানুহে এতিয়া ধৰ্মৰ নামত লুণ্ঠন চলাইছে যিসকল লোকে নেকি গৌ মাতাক মা বুলি পূজা কৰে সেইসকল লোকে গৌ মাতাৰ ওপৰতে এতিয়া মানে লুণ্ঠন চলাইছে বুলি খবৰ ওলাই পৰিছে তো অযোধ্যাৰ ৰাম মন্দিৰৰ পাছত এইবাৰ গোশালাত লুটপাট চলাইছে খবৰ লোৱা অনুসৰি 57.36 কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে ৰাজস্থানৰ একাধিক গোশালাত খবৰ লোৱা অনুসৰি ৰাজস্থানৰ একাধিক গোশালাত মৃত গৰু অথবা গোধন নথকাকৈ চৰকাৰী ধন আত্মসাৎ কৰি আছে দেখিছে নহয় মানে যোনেই ৰক্ষক সিয়েই ভক্ষক মানে যিসকল সনাতনী মানুহে নেকি গৌ মাতাক মা বুলি পূজা কৰে মুছলমানসকলক গৰু খাবলৈ বাধা আৰোপ কৰিছে সেইসকল লোকে আকৌ গৰুক লৈ মানে তেওঁলোকে কেলেংকাৰী কৰিছে দুৰ্নীতি কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে বজাৰত আকৌ আমি ব্যৱহাৰ কৰি থকা বহুতো বস্তুৰ দাম বৃদ্ধি পাইছে বুলি খবৰ লাই পৰিছে অসমৰ বাজেট ঘোষণাৰ পাছতেই এতিয়া একাধিক বস্তুৰ দাম বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছো তাৰে ভিতৰত চাউল চেনি ডাইল মিঠাতেল কণীৰ দাম এতিয়া বৃদ্ধি পাইছে প্ৰতি কেজি বিপিটি চাউলৰ দাম 8 টকাকৈ বাঢ়িছে বুলি খবৰ লাইছে এতিয়া 1220 টকাৰ পৰিৱৰ্তে 26 কেজি বস্তাৰ দাম হলগৈ 1410 টকা প্ৰতি কেজি চেনিত 6 টকাকৈ দাম বৃদ্ধি পাইছে প্ৰতি লিটাৰ মিঠাতেলত 5 টকাকৈ দাম বৃদ্ধি পাইছে প্ৰতি কেজি পিয়াজত 45 টকাৰ পৰা এতিয়া 50 টকা হলগৈ 220 টকাৰ কণীৰ প্লেট এতিয়া 270 টকা হলগৈ মতে বাজেটত ভাবিছিলো আমি বস্তুৰ দাম কমিব বাজেটত আমাৰ সৰ্বসাধাৰণ ৰাজ্যৰ কাৰণে চৰকাৰে কিবা এটা কৰিব কিন্তু ইমানেই আঁচনি দি দিলে যে বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰত চৰকাৰে একোই ব্যৱস্থা ল'ব নোৱাৰিলে আৰু যাৰ ফলত নেকি এতিয়া হুৰাহুৰে দাম বৃদ্ধি পাইছে অসমৰ বজাৰত বয় বস্তু আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ছত্তীশগড়ৰ পৰা ছত্তীশগড়ৰ এজন ব্যক্তিয়ে E20 তেল ভৰোৱাৰ বাবে তেখেতৰ বাহনখন বেয়া হৈছিল আৰু তেখেতে খঙতে কি কৰিলে চৰকাৰৰ এগেইনষ্টত তেখেতে কমপ্লেইন্ট কৰি দিলে আৰু তাৰ পাছতেই তেখেতৰ কমপ্লেইন্টৰ ওপৰত শুনানি হল আৰু শুনানি হোৱাত ছত্তীশগড়ৰ আদালতে ৰায় প্ৰদান কৰিছে যে তেখেতৰ যিখন গাড়ী বেয়া হৈছিল গাড়ীখন আছিল মাৰুতি সুজুকি তো তেখেতৰ গাড়ীখন এতিয়া সলনি কৰি দিব লাগিব আৰু লগতে 20,50,000 টকা তেখেতক ঘূৰাই দিব লাগিব আৰু এই নিৰ্দেশনা দিছে আদালতৰ তৰফৰ পৰা তো অৱশ্যে এই যি নেকি ধৰি লওক আপোনাৰ E20 তেল পেট্ৰলত যি নেকি ইথানেল মিলাইছে তো ইথানেলৰ ফলতে এনেকুৱা ধৰণৰ মানে প্ৰবলেমখিনি হৈ আছে মানুহে চিঞৰি আছে কিন্তু যিসকল আপোনাৰ অন্ধভক্ত আছে তেওঁলোকেতো উলুটা মানুহকে মানে বেয়াকৈ গালি গালাজ পাৰে কিন্তু এয়া উচ্চতম ন্যায়ালয়েও ৰায় প্ৰদান কৰিলে ছত্তীশগড়ৰ ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে যে তেখেতৰ বাহনখন বেয়া হৈছে তাৰ ক্ষতিপূৰণ দিব লাগিব বাহনখন সলাই দিব লাগিব নহলে কিন্তু মানে দিগদাৰ আছে যেহেতু চৰকাৰে আমাৰ পৰা পাৰমিশন লোৱা নাই যে আমি আপোনাৰ গাড়ীত মানে ইথানেল মিলোৱা তেল ভৰাম নে নভৰাম ডাইৰেক্ট ভৰাই দিছে আমাৰ গাড়ীবিলাক বেয়া হৈছে এটা ক্ষতিপূৰণটো দিবই লাগিব আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিমৌৰ পৰা তো খবৰ ওলাই পৰিছে ডিমৌৰ চাহ বাগানৰ অঞ্চলত মদৰ দোকান খোলাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি খবৰ ওলাই পৰিছে এতিয়া আটাছা তৰফৰ পৰা খুৰাৰ দোকান বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপিত কৰিছে যেহেতু তেওঁলোকে কোৱা অনুসৰি মদ খোৱাৰ ফলত বহুতো মানুহৰ মৃত্যু হৈছে বহুতো ঘৰ ধ্বংস হৈ গৈছে গতিকে আটাছাৰ ডিমৌ শাখাই
এইটো দাবী উত্থাপন কৰিছে যে ইয়াতে সুৰাৰ দোকান খুলিবলৈ দিয়া নহ'ব, সুৰাৰ দোকান বন্ধ কৰিব লাগিব, কাৰণ মদ খোৱাৰ ফলত বহুতো ঘৰ ধ্বংস হৈ গৈছে। আৰু এইটো কিন্তু সঁচাকৈ সঁচা কথা, মিছা নহয়। মদ খোৱাৰ কাৰণে বহুতো মানুহ ধ্বংস হৈছে, বহুতৰ ঘৰ ধ্বংস হৈছে। চৰকাৰে অখিল গগৈ কোৱা অনুসৰি ড্ৰাই ষ্টেট ঘোষণা কৰি দিব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো খবৰ ফালে। যোৱাকালি সদনৰ বাজেট অধিৱেশন চাই আছিলোঁ। তো বাজেট অধিৱেশন চাই থাকোঁতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ তথা চৰকাৰীয় পক্ষৰ যিবিলাক নেকি যুক্তি বা যিবিলাক তেওঁলোকৰ ভাষণ শুনাৰ পাছত এনেকুৱা লাগিছে যেন যিসকল নেকি সঁচাকৈয়ে মানে জনা শুনা মানুহ তেওঁলোকে চাই থাকিব নোৱাৰে। আপুনিও যদি এজন জ্ঞানী মানুহ, জনা শুনা মানুহ, আপুনি চাই থাকিব নোৱাৰে তেওঁলোকৰ যুক্তি বা ভাষণবিলাক। আৰু যোৱাকালি অখিল গগৈ ডাঙৰীয়াদেৱক তুচ্ছ তাচ্ছিল্য কৰা হয়, চুমা বাবা বা মিয়াৰ দালাল বুলি তেখেতক সদনৰ মাজমজিয়াতে এনেকুৱা ধৰণৰ নিম্ন স্তৰৰ ভাষাৰে তেখেতক তুচ্ছ তাচ্ছিল্য কৰা হয়। আৰু লগতে বিজেপিৰ এজন বিধায়কে তেখেতক ঐ বুলি সন্মান কৰিছে যে ঐ তই বহি থাক, তই মনে মনে থাক। তাৰ লগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া তেখেতেও দেখিবলৈ পোৱা যায় অখিল গগৈক বৰ বেয়াকৈ তুচ্ছ তাচ্ছিল্য কৰি থাকে। গতিকে যিসকলক আমি এজ এ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰোঁ, তেওঁলোকৰ মুখত ইমানেই নিম্নমানৰ শব্দ, এই শব্দবিলাক যদি আমি বাহিৰত কোনো এজন ব্যক্তিৰ ওপৰত মাতোঁ, তেখেতে হয়তো আমাৰ ওপৰত কিবা এটা একশ্যন লৈ ল'ব। কিন্তু সদনৰ মাজমজিয়াত এনেধৰণৰ নিম্ন স্তৰৰ কথা বতৰাবিলাক কয়, তো এইবিলাক আপোনালোকে চাই থাকিব নোৱাৰে, সঁচা কথা। বাৰু যি কি নহওক, আপোনালোকে সদনৰ অধিৱেশন চাইছেনে নাই চোৱা, বিধানসভাৰ অধিৱেশন কমেণ্ট ছেকশ্যনত জনাব। তো বৰ্তমান অকল বছ আজিৰ ভিডিঅ'ত জনাবলৈ খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব। তো আজিলৈ ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।